নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আগফালৰ কেকটো দেখি আপোনালোকে হয়তো গম পাইছে আজি আমাৰ মনৰ বাৰ্থডে। মন মানে কনখাম সিঙৰ বাৰ্থডে। তাক বেলুনখিনিৰ মাজত বহাই দিছোঁ, ইমান খেলিবলৈ লাগেও। এয়া আমাৰ ফাইনেল ডেকোৰেশ্যনটো হৈ গ'ল। ডেকোৰেশ্যনটো আমাৰ মানুহজনে কৰিছে দেই, মই মাত্ৰ সহযোগে কৰিছোঁ তেওঁ। তাৰপিছত এয়া আমাৰ ভাইটি মানে দেওৰ আৰু সৰু দেওৰ বুলি ক'লেও বেয়া নহয়, তেওঁ পানী অনাত ব্যস্ত। তাৰপিছত বোলো তাকো ভিডিঅ' এটা কৰি থওঁ, সি কৈছে এইবোৰ নকৰিব দেই। তাৰপিছত তাৰ মাজতে আমাৰ এয়া চলিলে চাহ খোৱা পৰ্ব, এয়া বৌহঁতে। তাৰপিছত এয়া আমাৰ কুঁহিও কৈছে বোলে মোকো উঠোৱা খুৰী বোলে, ময়ো উঠিম বোলে। তাৰপিছত এয়া বাহিৰত চালাড, এয়া আমাৰ বন্ধুনী। তাৰপিছত এয়া আমাৰ মনৰ কেক কটা আৰম্ভ হ'ল। দেখিছেনে বাৰু, সি মানে বুজিয়ে পোৱা নাই কিনো বাৰ্থডে। আচলতে সৰু ল'ৰা ছোৱালীক মানে মানুহক দেখুৱাইহে বাৰ্থডে পতা হয়, কিন্তু সিহঁতি একো বুজিয়ে নাপায় কিনো বাৰ্থডে কিনো কেক কাটা। মাত্ৰ অকণমান খালি কিবা এটা বস্তু যে আজি পাতিছে ঘৰত সেইটোহে জানে। সি কেক খাই বেয়া পায়, কিন্তু আজিকালি অকণমান খাব লৈছে, দেখিছেনে বাৰু খুৱাই দিছোঁ। কেকটো দদায়েকৰ পচন্দৰ দেই, জাংগল বুক একেবাৰে গোটেই মানে জীৱ জন্তুখিনি লগাই দিছে। সি যিহেতু জীৱ জন্তু বহুত ভাল পায়, সেইকাৰণে সি মানে দদায়েকে জীৱ জন্তু লগাই দিছে। তাৰপিছত এজন এজনকৈ সকলোৱে অকণ অকণ কেক খোৱালে আমাৰ মনক। কাকো নিৰাশ কৰা নাই, চবকে মুখখন ভৰাই আছে, দেখিছেনে বাৰু এই মুখখন ফুলি আছে যদিও। তাৰপিছত এয়া আমাৰ কেক কটা পৰ্ব হৈ গ'ল। তাৰপিছত আহিলে আমাৰ ভাত খোৱা পৰ্ব। আমি বোলো ভিডিঅ' এটা কৰি থওঁ, গোটেই জা জুলিখিনি একেলগে ভাত খাইছোঁ, দেখিছেনে বাৰু এইখিনি গোটেইখিনি আমাৰ জা জুলি। বিলোৱাখিনি খালি আমাৰ মোৰ বন্ধুনী দুগৰাকী, তাৰপিছত বাইদেউ, কিন্তু খোৱাখিনি গোটেইখিনি আমাৰ গোটেই জা জুলিখিনি একেলগে। ভিডিঅ'টোৰ লগতে ফটো কেইখনমান মই এড কৰি দিছোঁ, যিহেতু ভিডিঅ'টো মই বেছি কৰা নহ'ল, বেছি দীঘল নহ'ল, সেইকাৰণে ফটো কেইখনকে এড কৰি দিছোঁ আপোনালোকলৈ বুলি। আজিলৈ বাই, এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।